মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি past continuous tenseৰ বিষয়ে শিকিম। আচলতে অতীতত একেলগে ঘটা দুটা ঘটনা বা কৰ্মৰ মাজত সময়ৰ পাৰ্থক্য দেখুৱাবৰ কাৰণে ইংৰাজীত past continuous tense ব্যৱহাৰ কৰা হয়। যেনে উদাহৰণ হিচাপে আমি চাব পাৰোঁ এই বাক্যটোলৈ মন কৰা ৰীনাই মই যাওঁতে শুই আছে। Rina was sleeping when I went there. অৰ্থাৎ মই যেতিয়া ৰীনাৰ ওচৰলৈ গৈছিলোঁ বা তালৈ গৈছিলোঁ তেতিয়া ৰীনা শুই আছে। ইয়াত ৰীনা শুই থকা কৰ্মটো কিছু সময় ধৰি চলি থকা অৰ্থ প্ৰকাশ কৰিছে। ৰীনাই শুই আছিল যেতিয়া মই তালৈ গৈছিলোঁ। এনে ধৰণৰ দুটা খণ্ড থকা যিবিলাক বাক্য আছে এই বাক্যবিলাকৰ মাজত যি সময়ৰ পাৰ্থক্য এই সময়ৰ পাৰ্থক্য দেখুৱাবৰ কাৰণে আচলতে past continuous tense ব্যৱহাৰ কৰা হয়। আৰু এটা উদাহৰণ হিচাপে আমি চাওঁ Benita was reading a book when I entered her room. বিনিতাই কিতাপ পঢ়ি থকা যেটো কৰ্ম কিছু সময় ধৰি চলি থকা অৰ্থ প্ৰকাশ কৰিছে আৰু when I entered her room অৰ্থাৎ মই যেতিয়া তাইৰ ৰুমত প্ৰৱেশ কৰিছিলোঁ। এই বাক্যবিলাকত আমি দুটাকৈ খণ্ড পাইছোঁ। এটা খণ্ড হৈছে Benita was reading a book আৰু হৈছে অন্য এটা খণ্ড হৈছে when I entered her room। এনে ধৰণৰ ক্লোজ থকা যিবিলাক বাক্য আমি প্ৰকাশ কৰিবলগীয়া হয় বা মনৰ ভাৱ প্ৰকাশ কৰোঁতে এনে ধৰণৰ যিবিলাক past continuous tense আৰু past indefinite tenseৰ সংমিশ্ৰণৰ যিবিলাক বাক্য প্ৰকাশ কৰিবলগীয়া হয় তেনে ধৰণৰ বাক্যবিলাকৰ যি সময়ৰ ব্যৱধান আমি দেখুৱাবৰ কাৰণে আচলতে past continuous tenseটো ব্যৱহাৰ কৰা হয়। আমি এতিয়া এই অংশটো past continuous tenseৰ অংশটোহে আমি এই টেন্সত আমি আলোচ্য বিষয় হিচাপে লৈ আলোচনা কৰোঁ। গঠন প্ৰণালী হ'ল past continuous tense গঠন কৰিবৰ কাৰণে আমি এই ফৰ্মেশনটো ব্যৱহাৰ কৰিব লাগিব। subject plus was oblique word
প্লাস ভার্ব প্লাস আইএনজি প্লাস অবজেক্ট অর্থাৎ এই ফৰ্মেশ্যনটো ব্যৱহাৰৰ জৰিয়তে আমি past continuous tense গঠন কৰিব পাৰোঁ উদাহৰণ হিচাপে Lalit was driving a car. Here subject হৈছে Lalit was oblique where ভিতৰত আমি was ব্যৱহাৰ কৰিলোঁ যেটো সাবজেক্টটো সিঙ্গুলার আৰু প্লুৰেল ফৰ্মত where ব্যৱহাৰ হ'ব তাৰ পিছত ভাৰ্ব প্লাস আইএনজি ড্ৰাইভৰ লগত আমি আইএনজি যোগ কৰি ড্ৰাইভিং কৰিছোঁ অবজেক্ট এ কাৰ এনে ধৰণে খুব সহজে আমি এই ফৰ্মেশ্যন ব্যৱহাৰ কৰি past continuous tenseৰ বাক্যবিলাক গঠন কৰিব পাৰিম অন্য এটা উদাহৰণ হিচাপে আমি ধৰি ললো Dipanjali was making a sweater. Yet subject Dipanjali was oblique where was ব্যৱহাৰ কৰিলো যেটো সিঙ্গুলার নাম্বার Dipanjali verb plus ing need plus ing knitting a sweater object আমি এই ফৰ্মেশ্যনত গঠিত যিবিলাক বাক্য অৰ্থাৎ past continuous tenseৰ যিবিলাক বাক্য সেইবিলাক যদি আমি পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰিব বিচাৰো তেতিয়া আমি এই ফৰ্মেশ্যনটো ব্যৱহাৰ কৰিব সেই ফৰ্মেশ্যনটোৰ মতে এই এক্টিভ ভয়েসৰ অবজেক্ট আমি সাবজেক্টৰ স্থানলৈ আনিব লাগিব প্লাস was oblique where এই সহায়কাৰী ক্ৰিয়াপদ দুটাৰ ভিতৰত আমি এটা ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত আমি নতুন এটা শব্দ বিং নামৰ শব্দটো সংযোজন বা ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত মেইন ভাৰ্বটো ইয়াত ভাৰ্ব প্লাস আইএনজি আছে আমি যেতিয়া পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰিম তেতিয়া past participle form of main verb কৰিব লাগিব তাৰ পিছতে সাবজেক্ট এক্টিভ ভয়েসৰ সাবজেক্ট অবজেক্ট হিচাপে আমি ব্যৱহাৰ কৰিব লাগিব লগত যদি সাবজেক্টটো pronoun হয় তেতিয়া pronoun tense হৈ বহে এতিয়া আমি দুটা ওপৰত বাক্য লিখি থৈছো Lalit was driving a car এই বাক্যত প্ৰথমতে আমি এই ফৰ্মেশ্যনলৈ ৰূপান্তৰিত কৰিম ইয়াত আমি প্ৰথমতে পাইছো যে সাবজেক্ট was oblique where এই দুইটাৰ ভিতৰত was আছে verb plus ing এইটো পুৰা একা অবজেক্ট গতিকে এই অংশটো অৰ্থাৎ অবজেক্টৰ অংশটো আমি প্ৰথমতে সাবজেক্টৰ স্থানলৈ আনিব লাগিব সেই আমি প্ৰথম বাক্যটোৰ অবজেক্ট এ কাৰ আমি সাবজেক্টৰ স্থানলৈ আনিলো তাৰ পিছত আমি চালো যে আমাৰ সাবজেক্টটো সিঙ্গুলার নাম্বার নে প্লুরাল নাম্বার গতি আমি চালো এ অর্থাৎ সিঙ্গুলার নাম্বার গতিকে was where ভিতৰত সিঙ্গুলার ফর্ম বুজায় was নামৰ সহায়কাৰীয়ে তাৰ পিছতে এই অংশটো শেষ হোৱাৰ পিছত সাবজেক্ট আৰু এই অংশটো শেষ হোৱাৰ পিছতে আমি সংযোজন কৰিব লাগিব এই অংশটো বিং নামৰ অংশটো আমি সংযোগ কৰি দিব লাগিব যোগ কৰি দিব লাগিব তাৰ পিছত আমাক লাগে past participle form of main verb
past participle form of main verb. ইয়াত আছে verb plus ing. Drive plus ing driving হৈছে কিন্তু আমি past participle form of drive ভাগটো লিখিলে driving লিখিব লাগিব driving plus অর্থাৎ আমার past participle অংশটো শেষ হোৱাৰ পিছত আমাক by অংশটো লাগে তাৰ পিছত আমাক লাগে অবজেক্টৰ অংশ আমি অবজেক্টৰ অংশ এই কাৰ চিনডালে দেখুৱাইছে যে সাবজেক্টত আছে আৰু সাবজেক্ট আছে ললি এই অংশটো আমি সাবজেক্টৰ স্থানলে অবজেক্টৰ স্থানলে আনিলো সাবজেক্টৰ পৰা আমি অবজেক্টৰ স্থানলে লৈ আহিলো এনে ধৰণে খুব সহজে এই ফৰ্মেশনটো ব্যৱহাৰ কৰি আমি past continuous tenseৰ বাক্যবিলাক পেছিভ ভয়েসলে ৰূপান্তৰিত কৰিম বা কৰিব পাৰো এই বাক্যটো আমি চাওঁ Gitanjali was knitting a sweater এই বাক্যটো আমি যদি পেছিভ কৰি পেলাও তেতিয়া কি হ'ব যে এই অংশটো অবজেক্ট অংশটো প্ৰথমতে আমি সাবজেক্টৰ স্থানলৈ আনিলো তাৰ পিছতে আনিলো সিং আমি ব্যৱহাৰ কৰিব লাগে এই অংশটো লাগে বুলি কৈছে সাবজেক্টৰ পিছত এই অংশটো লাগে গতি এই অংশটো আমাৰ সিঙ্গুলাৰ ফৰ্ম বুজাইছে ওয়াজ অংশতে তাৰ পিছত আমি আকৌ বি অংশটো ব্যৱহাৰ কৰিলো তাৰ পিছতে past participle verb need verbৰ past participle হল needed তাৰ পিছত by অংশটো লাগে তাৰ পিছত আমাক লাগে সাবজেক্ট অবজেক্টটো লাগে অবজেক্টটো সাবজেক্টৰ স্থানত আছে সাবজেক্ট Gitanjali আমি Gitanjali সাবজেক্টৰ পৰা অবজেক্টৰ স্থানলৈ লৈ আহিলো এনে ধৰণে খুব সহজে past continuous tenseৰ বাক্যবিলাক আমি active voiceৰ পৰা passive voiceৰ পৰা active voiceলৈ পৰিৱৰ্তন কৰিব পাৰো তেনেহলে আমি এই অংশটোক আমি passive formation হিচাপে লিখি ললো passive formation of past continuous tense বুলি আমি ক'ব পাৰো ধৰি ললো কোনো এটা বাক্য Apples are being sold by Ananda. অর্থাৎ আনন্দৰ দ্বাৰা আপেল বিলাক বিক্ৰী কৰি থকা হৈছে এই বাক্যটো আমি গম পালো যেটো was oblique were পিছত যদি being অংশটো থাকে এটা কথা মনত ৰাখিব লাগে বা মনত ৰাখিবলগীয়া কথাটো হৈছে কি was আৰু oblique were এই দুটাৰ পিছত was oblique were এই দুটাৰ পিছত যদি এই being অংশটো থাকে আৰু being ৰ পিছত যদি past participle form of main verb থাকে তেতিয়া জানিব লাগিব যে বাক্যটো past continuous tense ৰ কিন্তু ই passive হৈ যায় সেয়ে এই ফৰ্মেশন অনুসৰি কৈছে যে apples যেহেতু plural form plural number আছে সেই কাৰণে আমি was oblique were পালো ব্যৱহাৰ কৰা হৈছে তাৰ পিছত being আছে প্লাস past participle form of main verb আছে shall verb so past participle form এই তিনটা অংশ আমি যেতিয়া আমি
মন কৰিম লক্ষ্য কৰিম এইখিনি অংশটোৱে বুজাই দিব যে বাক্যটো এক্টিভ ভয়েসত নে পেসিভ ভয়েসত আছে হে আমি এই ফৰ্মেশন মতে মন কৰি গম পালো যে বাই ফৰ্মেশনটোৱে আমি এই কথাটো শিকিলো যে এই বাক্যটো পেসিভ ভয়েসত আছে কিন্তু ই পাস্ট কন্টিনিউয়াস টেন্সৰ বাক্য তেতিয়া আমি এই ফৰ্মেশনটোলৈ নিলে খুব সহজে কি হ'ব বাক্যটো এক্টিভ ভয়েসলৈ ৰূপান্তৰিত হ'ব ইয়াত আছে বাৰ পিছৰ অংশটো হৈছে অবজেক্ট গতিকে বাৰ পিছত আনন্দ আছে আনন্দ সাবজেক্ট স্থানলৈ নিব লাগিব গতিকে আনন্দক আমি সাবজেক্টৰ স্থানলৈ লৈ গ'লো তাৰপিছত was oblique where এই ফৰ্মেশনটোলৈ লক্ষ্য কৰিব লাগে ইয়াত কি অংশ আছে বা নাই এইখিনিত ইমান গুৰুত্ব দিব নালাগে আমি যদি বাক্য এটা পেসিভৰ পৰা এক্টিভলৈ নিব বিচাৰো তেতিয়া আমি এক্টিভ ফৰ্মেশনটোৱে কি কথা কৈছে কোন কোন অংশকিটা এই ফৰ্মেশনটোৱে বিচাৰিছে সেই কথাটোহে গুৰুত্ব দিব লাগে আৰু সেইমতেহে আপোনাৰ অংশবিলাক ব্যৱহাৰ কৰিব লাগে বা বহাব লাগে অপ্ৰয়োজনীয় যিবিলাক অংশ আছে অপ্ৰয়োজনীয় অংশবিলাক তাত সংযোজন কৰিব নালাগে যেহেতু সেই অপ্ৰয়োজনীয় অংশবিলাক সেই ফৰ্মেশনটোত প্ৰয়োজন নাই গতিকে ইয়াত যেনেকৈ বিং আছে বাই আছে এইবিলাক অংশ এই ফৰ্মেশনটোত প্ৰয়োজন নাই গতিকে এই প্ৰয়োজনীয় অপ্ৰয়োজনীয় অংশবিলাক তাত ব্যৱহাৰ কৰিব নালাগে গতিকে আনন্দক আমি সাবজেক্টৰ স্থানলৈ অনাৰ পিছত আমি গম পালো যে was oblique where এই দুটা সহায়কাৰীৰ ভিতৰত আমাক এটা নিতান্তভাৱে লাগিব আনন্দলৈ আমি চালো সাবজেক্টটো সিঙ্গুলাৰ নম্বৰ এই সিঙ্গুলাৰ নম্বৰ বুজাবৰ কাৰণে হৈছে was গতিকে আমি was ব্যৱহাৰ কৰিলো ভাৰ্ব প্লাস আইএনজি লাগে ফৰ্মেশনটোৱে কৈছে ভাৰ্ব আছে আমাৰ বিঙৰ অংশৰ পিছত যি অংশ আছে বিঙৰ পিছত সোল আছে আৰু বাৰ আগত যি অংশ আছে সেইটো হৈছে ভাৰ্ব গতিকে বাৰ আগত সোল আছে গতিকে সেইটো হৈছে ভাৰ্ব আমি গম পালো গতিকে আমি তাৰ প্ৰেজেন্ট ফৰ্মটো ব্যৱহাৰ কৰি আইএনজি যোগ কৰিলো সেল প্লাস আইএনজি ব্যৱহাৰ কৰিলো হি ভাৰ্ব প্লাস আইএনজি লৈ ৰূপান্তৰিত হৈ গ'ল তাৰ পিছতে আমাক লাগে অবজেক্ট অবজেক্টটো ক'ত থাকে সাবজেক্টৰ থাকে সাবজেক্ট আছে হেল্পফুল আমি অবজেক্টৰ স্থানলৈ লৈ গ'লো আনন্দ was saying apples গতিকে খুব সহজ পদ্ধতিৰে আমি টেন্স আৰু ভয়েস যেতিয়া একেলগে শিকিবলৈ চেষ্টা কৰিম তেতিয়া আমি খুব সহজে টেন্স আৰু ভয়েসৰ কথা বিলাক আমি শিকিবলৈ সক্ষম যদি আমি টেন্স বেলেগকৈ আৰু ভয়েস বেলেগকৈ আমি শিকো তেতিয়া কিছু ক্ষেত্ৰত হয়তো আমাৰ নতুন শিকাৰু বা নতুন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভৱিষ্যতৰ কাৰণে হলেও কিছু উপজা থাকি যাব পাৰে সেই কাৰণে আমি প্ৰথম পৰ্যায়তে আমি যদি টেন্স শিকিব বিচাৰো টেন্স আৰু ভয়েস আমি একেলগে শিকি যোৱাটো ভাল কিন্তু এটা কথা ঠিক যে টেন্সৰ প্ৰতিটো অংশ বা প্ৰতিবিলাক টেন্সৰ অন্তৰ্গত বাক্যই আমি পেসিভলৈ ৰূপান্তৰিত কৰিব নোৱাৰো কাৰণ পেসিভ কৰিবলৈ হলে বাক্য এটা মূলত অবজেক্ট অংশটো প্ৰয়োজন গতিকে আমি প্ৰথম টেন্স কেনে ধৰণে শিকিম যে যিবিলাক বাক্যত সাবজেক্ট আৰু অবজেক্ট দুয়োটাই আছে তেনেকুৱা ধৰণৰ আমি বাক্যবিলাক বাছনি কৰি আমি টেন্স শিকি যাম আৰু লগতে পেসিভ কৰিবলৈ শিকি যাম পৰৱৰ্তী পৰ্যায়ত আমি অন্যান্য সেই টেন্সৰ লগত সংগতি থকা অন্যান্য যিবিলাক বাক্য য'ত অবজেক্ট নথকা হয়তো বাক্য অবজেক্টৰ ঠাইত বেলেগ এডজাংক্ট বা আপোনাৰ এনেকুৱা বহুতখিনি বেলেগ বেলেগ অংশ আপোনাৰ আছে সেইবিলাক আমি পৰ্যায়ক্ৰমে শিকি যাম আৰু সেইখিনিতকৈ প্ৰথমতে কিন্তু
এইখিনি কথাহে আমি জানি লোৱাৰ অত্যন্ত দৰকাৰ। সেইকাৰণে আমি বা মোৰ ফালৰ পৰা এইটো প্ৰয়াস কৰিছোঁ যে প্ৰথম পৰ্যায়ত আমি টেন্স আৰু ভইচ শিকোঁতে টেন্স কিন্তু আমি এইবিলাক বাক্যবিলাকহে আমি লৈ পিনি টেন্সটো গঠন কৰিছোঁ, যিবিলাকক আমি এটা অবজেক্ট দিবলৈ সহজ হয়। অবজেক্টটো হ'লে আমি মানে বেছিক ফৰ্মেশ্যনলৈ সেই বাক্যটো ৰূপান্তৰিত কৰিবলৈও সহজ হৈ পৰিব। গতিকে আজি আমি পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে খুব থুলমূলভাৱে কি গুৰুত্বপূৰ্ণ দুটা ফৰ্মেশ্যন শিকিলোঁ। এই ফৰ্মেশ্যন দুটাই নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব আৰু তাৰ বাবে মই নিয়মীয়া অনুশীলন লগতে এই ফৰ্মেশ্যনকেইটা মনত ৰাখিবৰ কাৰণে অনুৰোধ জনাই